নমস্কাৰ, মই মোৰ চেনেল মা আৰু শিশুৰ যতনলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম। বিষয়টো হৈছে আমি নিউবৰ্ণ বেবী বা নতুনকৈ জন্ম পোৱা শিশুসকলক কিমান ঘণ্টালৈকে শোৱাটো আমি বিচাৰোঁ বা কিমান ঘণ্টা শুব লাগে তাৰ বিষয়ত কথা পাতিম। আমি ভাবিব গ'লে মানে নতুনকৈ জন্ম পোৱা শিশুসকল আমি জানো যে শুব লাগে 17 পৰা 19 ঘণ্টা বা 14 পৰা 17 ঘণ্টা এনেকৈ শুব লাগে, আৰু যিমান শুৱে সিমানেই ভাল। আৰু আমি ভাবোঁ যে যদি মোৰ বেবীটো নুশুৱে বা মোৰ শিশুটো নুশুৱে তেতিয়া কিবা হ'ব নেকি? একো নহয়, আপোনালোকে শুলেও ভাল, আৰু যদি কমকৈ শুৱে শুবই ন, কিন্তু কমকৈ শুলেও ভাল বা তাতকৈ বেছিকৈ শুলেও ভাল। কমকৈ শুৱাৰ কাৰণ কিছুমান আছে, যে মানে আমি যেতিয়া মাৰ গৰ্ভত থাকে শিশুটো, তেতিয়া মানে কিছুমান বেবী দেখা যায় যে মানে নুশুৱে, মানে শুব নোৱাৰে বা টোপনি বহুত কম বা নুশুৱে মানে। তেতিয়া আমি কি কৰিব লাগে, যে চাব লাগে যে শিশুটো কিবা অসুবিধা পাইছে নেকি, বা ডাইপাৰ চেঞ্জ হোৱা নাই নেকি, বা তেনেকৈ কিছুমান বহুত কথা আছে, এইবিলাক চাব লাগে। বা শুওঁতে কিবা অসুবিধা পাইছে নেকি, বা কিবা হিয়াৰ মানে পজিশ্যন মিলা নাই নেকি, তেনেকুৱাকৈ চাব লাগে। এটা কথা আমি লক্ষ্য ৰাখিবলৈ, যেতিয়া মাৰ গৰ্ভত থাকে শিশুটো, তেতিয়া আমি আপোনালোকে ভিডিঅ'ত চাব যে মাৰ গৰ্ভত কেনেকৈ থাকে। ঠিক তেনেকৈ আপুনি যদি শিশুটোক এখন ধুনীয়া কপাহী কাপোৰেৰে মেৰিয়াই ধুনীয়াকৈ ৰাখে, তেতিয়া নিশ্চয় আপোনাৰ শিশুটো আৰামত হ'ব। আপুনি যদি পেট ভৰকৈ সিয়াক গাখীৰ খুৱায়, পেট ভৰাই যদি গাখীৰ খুৱাই দিয়ে তেতিয়া নিশ্চয় হ'ব। আৰু কিছুমান শিশুৰ টোপনি একেবাৰে কম। এইটো চিন্তা কৰিব লগা কথা নহয় যে মোৰ বেবীটোৰ ইমান টোপনি কম বা ইমান কিয় টোপনি নামাৰে, সেইটো চিন্তা কৰিবলগীয়া বিষয় নহয়। কিছুমান পোৱালি নেচাৰেলিয়ে টোপনি বহুত কম থাকে বা শুব নিবিচাৰে, এইবিলাক একো চিন্তা কৰিবলগীয়া কথা নহয়। যদি আকৌ আপোনাৰ বেবীটো বেছিকৈ শুইছে, বা মোৰ বেবীটো বহুত বেছিকৈ শুইছে, এইটো এটা চিন্তা কৰিবলগীয়া কথা নেকি? একেবাৰে নহয়। আপোনাৰ যদি বেবীটো শুইছে তেতিয়াহ'লে ভালেই কথা। আপুনি সিয়াক টোপনিৰ পৰা উঠাই, যদি সি উঠিব চেষ্টা নকৰে তেতিয়াহ'লে নুঠাব। যেতিয়া উঠিব সি নিজে পিহা লাগিব বা ভোক লাগিব, তেতিয়া নিজে উঠিব, নিজে খাব। এইটো ডাঙৰ কথা নহয়। যদি বেছিকৈ হৈছে তেতিয়াও কিছুমান মাকে চিন্তা কৰে, বোলে মোৰ বেবীটো বেছিকৈ হৈছে। আকৌ যেতিয়া কিছুমান বেবীয়ে বা শিশুৱে মানে কমকৈ শুৱে, তেতিয়াও দেখিবলৈ পাওঁ যে মোৰ বেবীটো কমকৈ হৈছে। সেইটো একেবাৰেই মানে চিন্তা কৰিবলগীয়া বিষয় নহয়। মানে শুৱাটো শুলে এইটো কথা ভাল যে বা মগজুৰ বিকাশত সহায় হয়, বা নুশুলে যে নহয় সেইটো নহয়। শুলেও হয়, নুশুলেও হয়, কাৰণ শিশু ন, কাৰণ সিহঁতে মানে যিটো মাৰ পেটৰ ভিতৰত থকা পজিশ্যনটো, কিছুমানত মানে বহুত ওলাই আহি সিহঁতে এই দুুনীয়াখনত বা পৃথিৱীখনত বা মানে এডজাষ্ট হ'বলৈ বহুত টাইম লাগে। যেনেকৈ আমি এখন ঘৰৰ পৰা এখন ঘৰলৈ আহোঁতে আমাৰ সময় লাগিছিলে, ঠিক তেনেকুৱা কথা। সিহঁতে মানে পেটৰ ভিতৰত থাকে, বা মায়ে যিটো খায় সেইটো বস্তুৱে সিহঁতে পায়। সিহঁতে বিশেষ একো খাবলগীয়া নহয়। সিহঁতে আকৌ যেতিয়া ওলাই মানে পৃথিৱীলৈ আহে বা মাকৰ পেটৰ পৰা ওলাই আহে, তেতিয়া সিহঁতে নিজে নিজে খাব লাগে, বা মুখেৰে সিহঁতে গাখীৰ খায়, বা হাত ভৰি চলাচল হয়, বা লেট্ৰিন কৰে, বা পেচাব কৰি দিয়ে, ঠিক তেনেকুৱা কথা। সেইবিলাক ক্ষেত্ৰতে মানে কিছুমান শিশুটোৱে মানে পটকৈ এডজাষ্ট হ'বলৈ বহুত টান পায়। এইটো একেবাৰে মানে এইটো চিন্তা কৰিবলগীয়া বিষয় নহয় যে মোৰ বেবীটো শুৱা নাই বা মোৰ বেবীটো শুইছে। সেইটো চিন্তা কৰিবলগীয়া বিষয় নহয়। শুলেও ভাল, ক'ব গ'লে নুশুলে কম পৰিমাণে শুলেও ভাল। আপোনালোকে যাতে ভোক পিয়াহত বেবীটোৱে কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এইবিলাক মোৰ বেবীটোৱে কমকৈ হৈছে, বেছিকৈ হৈছে, এইবিলাকলৈ মাথা মাৰি বা চিন্তা কৰা কাৰণ একেবাৰে নহয়, বা চিন্তা কৰিবলগীয়া বিষয় নহয়। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। যাতে সিহঁতে মানে চাব, যাতে কান্দাৰ ক্ষেত্ৰত চাব, যাতে সিহঁতে মানে ডাইপাৰে যাতে নাডাকে, বা পেচাব কৰি উঠি সি যাতে অসুবিধা নাপায়। মোৰ ছোৱালীজনীয়ে পেচাব কৰি উঠাৰ পিছত মানে বহুত অসুবিধা পায়, বা লেট্ৰিন কৰিলেও বহুত অসুবিধা পায়, সেইকাৰণে সিহঁতে কান্দে, বা মোৰ বেবীটো তেনেকৈ সেইকাৰণে কান্দে। আপোনালোকেও চাব যাতে সিহঁতে সেইবিলাক ক্ষেত্ৰত যাতে অসুবিধা নাপায়।
কিছুমান পোৱালি কি হয় মানে পেচাবত দেৰিলৈকে থাকিবলৈ নিবিচাৰে বা লেট্ৰিন কৰিলেও দেৰিলৈকে থাকিব নিবিচাৰে। সেইকাৰণে আপোনালোকে সেইটো কথা লক্ষ্য ৰাখিব। আৰু কি টোপনি কমকৈ মাৰিছে বেছিকৈ মাৰিছে এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া এইটো একেবাৰে বিষয় নহয়। কিন্তু যিমান শুৱে সিমান ভাল আৰু শুৱাবলৈ চেষ্টা কৰিব। পেট ভৰাই গাখীৰ খুৱাওক আৰু এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখক আৰু নিশ্চয় আপোনাৰ বেবীটো শুব। ধন্যবাদ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।